माता की, भारत माता की। मिसिं रेंगाम इरई, मिसिं रेंगाम इरई। बहुत बहुत धन्यवाद। आजिर सभात आमार মাজত उपस्थित भारतर सम्मानीय गृहमंत्री आमार सकलोरे प्रेरणार प्रतीक श्री अमित शाह डांगरिया, भारतर केंद्रीय मंत्री सर्बानंद सोनोवाल डांगरिया, अहोमर सम्मानीय शिक्षा मंत्री डॉक्टर रनोज पेगु डांगरिया, सांसद प्रधान बरुआ डांगरिया, सम्मानीय विधायक भुवन पेगु डांगरिया, नव कुमार डले डांगरिया, भुवन गाम डांगरिया, मिसिं अटोनमास काउन्सिलर CM परमानंद सायंगियाके आदि करी मंचत उपविष्ट विशिष्ट व्यक्तिসকল, मिसिं যুৱ মহোৎসৱত যোগদান কৰিবলৈ অহা অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা সন্মানীয় ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, যোৱা বছৰ মই মিচিং যুৱ মহোৎসৱত আহিছিলোঁ আৰু তেতিয়া মোক ডক্টৰ ৰনোজ পেগু আৰু ভুৱন পেগু ডাঙৰীয়াই অনুৰোধ কৰিছিলে যে অহাবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া মিচিং যুৱ মহোৎসৱলৈ নিমন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰি দিব লাগে। আজি আমাৰ বাবে সৌভাগ্যৰ কথা যে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু নিশ্চিতভাৱে মিচিং যুৱ মহোৎসৱে আজিৰে পৰা এটা ৰাষ্ট্ৰীয় মৰ্যাদাও লাভ কৰিলে। মই ভুৱন পেগু ডাঙৰীয়াক যোৱাবাৰ কৈছিলোঁ যে আমি এই ফেষ্টিভেলৰ গোটেই অঞ্চলটো ধুনীয়াকৈ সজাব লাগে, মিচিং সংস্কৃতিৰে এই গোটেই অঞ্চলটো আৰু আমাৰ ইয়াৰে গোটেই ব্যৱস্থা কৰিব লাগে। আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি এই অঞ্চলটোক মিচিং যুৱ মহোৎসৱৰ কাৰণে আৰু অতি সুন্দৰভাৱে বনাবৰ কাৰণে ৰাজ্য চৰকাৰে 100 কোটি টকা এই মহোৎসৱৰ বাবে প্ৰদান কৰিব। শ্ৰদ্ধা ৰাইজ, আমাৰ বাবে অসমৰ লোক সংস্কৃতি আৰু জনজাতীয় কলা সংস্কৃতি আমাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। আজি মই অনুভৱ কৰোঁ, মোৰ ঘৰ গুৱাহাটীত আৰু মই আজি অনুভৱ কৰোঁ যে আমাৰ মিচিং ৰাইজসকল যদি গোলাঘাটৰ পৰা শদিয়ালৈ নাথাকি সম্পূৰ্ণ ধুবুৰীৰ পৰা শদিয়ালৈ থাকিলেহেঁতেন অসমত কেতিয়াও মিয়া বাংলাদেশী সোমাব নোৱাৰিলেহেঁতেন। আজি গোলাঘাটৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰৰ এটাও চৰ চাপৰিত অবৈধ বাংলাদেশী সোমাব পৰা নাই, কাৰণ আমাৰ মিচিং সমাজৰ লোকে কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে কাম কৰে, শ্ৰম কৰে আৰু আমাৰ পবিত্ৰ ভূমিক ৰক্ষণাবেক্ষণ দিয়ে। এবাৰৰ বাবে আপোনালোকে চিন্তা কৰক, গোলাঘাটৰ কাজিৰঙাৰ পৰা শদিয়ালৈ নাথাকি এই মিচিং সম্প্ৰদায়ৰ লোকসকল যদি বৰপেটা, নলবাৰী, ধুবুৰীতো থাকিলেহেঁতেন আমাৰ অসমৰ এটুকুৰা মাটিও কেতিয়াও কোনো বাংলাদেশীয়ে লৈ যাব নোৱাৰিলেহেঁতেন। সেয়েহে
মই মিচিং সম্প্ৰদায়ৰ লোকক অন্তৰৰ পৰা শ্ৰদ্ধা কৰো। আপোনালোকৰ কৰ্ম সংস্কৃতিক মই সন্মান কৰো, কাৰণ আপোনালোকে আমাৰ জাতিটোৰ প্ৰতি, আমাৰ অসমৰ প্ৰতি, অসমৰ কলা সংস্কৃতি ভাষাৰ প্ৰতি এক যুগমীয়া দায়িত্ব বহন কৰি আহিছে। কেইদিনমান আগতে মই মিচিং সাহিত্য সভাত আহিছিলোঁ আৰু তেতিয়া মই উল্লেখ কৰিছিলোঁ যে শৰাইঘাটৰ যুদ্ধত যেতিয়া লাচিতে পৰাক্ৰম দেখুৱাইছিলে, সেই পৰাক্ৰমৰ যুদ্ধত লাচিতৰ লগত বাঘ হাজৰিকা নাছিল, লাচিতৰ লগত মিৰি সন্দিকৈ আছিল, লাচিতৰ লগত মিৰি সন্দিকৈ আছিল। আজি অসমৰ যিসকলে বুৰঞ্জী লিখে তেওঁলোকে পাহৰি গৈছে যে শৰাইঘাট যুঁজৰ সময়ত মিৰি সন্দিকৈয়ে সমগ্ৰ পাণ্ডুত মোগলক প্ৰতিহত কৰিছিল। আহোমে মিৰি বৰগোহাঁইৰ পথ সৃষ্টি কৰিছিল আৰু আহোমেই ৰজা সুবিন্ফাই হিংগুলীক বিয়া কৰাই মিচিং জীয়ৰীক বৰকুঁৱৰী পাতি সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিছিল। এই মিচিং সম্প্ৰদায়ৰ অসমৰ জাতীয় জীৱনৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আছে। আজি আমি অসমৰ ইতিহাসে জানে যে মানে অসমক পৰাস্ত কৰিছিল, অসমক মানে অধিকাৰ কৰিছিল, কিন্তু অসমৰ ইতিহাসৰ বহুত কম মানুহে জানে যে এই মুকক চেলেঙত মিচিং সমাজে মানক পৰাস্ত কৰিছিল আৰু মানক অসমৰ পৰা খেদি পঠিয়াইছিলে। আজি আমাৰ ইতিহাসে শৰাইঘাটৰ যুদ্ধ হওক, মানৰ আক্ৰমণত মিচিংসকলৰ যি উদ্যম আছিল, যি পৰাক্ৰম আছিল, তাক ইতিহাসে আজি সোঁৱৰণ কৰাৰ প্ৰয়োজনীয়তা আছে। মই ৰণোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম যে আমি অসমৰ বুৰঞ্জী আমাৰ হাইস্কুলত আমি নতুনকৈ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছোঁ। এই অসমৰ বুৰঞ্জীত মিৰি সন্দিকৈৰ বীৰৰ গাথা আৰু মানক মিচিঙে পৰাজিত কৰাৰ কথা সোণালী আখৰেৰে আমি লিখিব লাগিব। এয়া আমাৰ জাতীয় দায়িত্ব। শ্ৰদ্ধা ৰাইজ, যোৱা 25 ডিচেম্বৰত মিচিং সমাজৰ ৰাইজে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিছিল। পৰমানন্দ চাইঙি আছিলে, ৰণোজ পেগু আছিলে আৰু মিচিং সমাজৰ নেতাসকল আছিলে। মই সেই সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে আমাৰ মিচিং অট'নমাছ কাউন্সিলক সাংবিধানিক স্বীকৃতি দিয়াৰ সময় আহি পৰিছে। আজি গৃহমন্ত্ৰী ডাঙৰীয়াই সমাজৰ লগত কথা পাতি নিজে ঘোষণা কৰিছিলে যে মিচিং সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে তেখেতে ইণ্টাৰলকেটৰ নিয়োগ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আমি সকলোৱে মিলি এই সমাজখনৰ আশা আকাংক্ষাক বাস্তৱত পৰিণত কৰিবলৈ আমি একেলগে কাম কৰিম। শ্ৰদ্ধা ৰাইজ, খুনাখুটিৰ দলঙে হওক, বগীবিলৰ পৰা মাজুলীলৈ ষ্টেট হাইৱে ঘোষণাই হওক বা আজি যোৰহাটৰ পৰা মাজুলী সংযোগী দলঙেই হওক, আজি অমৰপুৰলৈ ইলেক্ট্ৰিচিটি লৈ যোৱাৰ ব্যৱস্থাই হওক, এয়া আমাৰ চৰকাৰখনে অসমৰ
মিচিং সম্প্ৰদায়ৰ অভাৱ অভিযোগ দূৰ কৰি সমাজখনক আগুৱাই লৈ যোৱাৰ এক প্ৰচেষ্টা। মই আপোনালোকক সম্পূৰ্ণভাৱে এটা কথা মই আপোনালোকক প্ৰতিশ্ৰুতি দিম, অসমত বিজেপি চৰকাৰে সদায়ে মিচিং সমাজৰ লগত হাতত হাত ধৰি একেলগে কাম কৰিব। জাতিটোৰ অধিকাৰ আৰু অসমৰ অধিকাৰ আমি সুৰক্ষিত কৰাৰ বাবে একেলগে কাম কৰিম। मैं आसाम भूमि में हमारे गृह मंत्री अमित शाह जी को स्वागत करता हूं। हमारे जो मिसिंग समाज का आसाम के लिए जो कंट्रीब्यूशन है ये बहुत बड़ा कंट्रीब्यूशन है। आसाम का साहित्य, आसाम का संस्कृति, आसाम के इतिहास में मिसिंग समाजों ने बहुत बड़ा कंट्रीब्यूशन दे के रहा है। मैं एक बात का आप लोगों को आश्वस्त करता हूं, प्रधानमंत्री मोदी जी, गृह मंत्री अमित शाह जी के नेतृत्व में हमारा बीजेपी सरकार मिसिंग समाज का अधिकारों के लिए, अपना संस्कृति के लिए हाथ से हाथ